আলম লৈ তাতে আজি যোৰহাট দিৱস আমি যোৰহাট দিৱসৰ আলম লৈ আমাৰ যোৰহাটৰ বিশিষ্ট বিজ্ঞানী তথা সমাজ সংগঠক পুৰাণ বৰুৱা দেৱহতৰ আজি গছপুলি আমাৰ অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয় চৌহদত আমি ৰোপণ কৰিছোঁ আৰু এই দুৰ্গাম চন্দ্ৰবাবু হাজৰিকাৰ 125সংখ্যক মৃত্যুতিথি উদযাপন বিষয়টো আমি সহযোগ কৰিবলৈ পাই আমি শ্ৰদ্ধাৰ যোৰহাট কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট চিন্তাবিদ গৱেষক অসমৰ এজন খ্যাতনামা লেখক দেৱব্ৰত শৰ্মা ছাৰক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই আমন্ত্ৰণ আমাৰ মতে তথা অসম ইয়াত উপস্থিত এজন ব্যক্তিৰ নিৰ্দিষ্ট থাকিব তেখেতৰ গুণাবলী সেৱা জনাইছোঁ। অসম অনুসূচিত জাতি পৰিষদ যিভাগে সৌজন্য সেনে তথা তেখেত ভগৱানৰ চৰণত ডক্টৰ দেৱব্ৰত শৰ্মা যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আপোনালোকে সকলোৱে চিনি পায় অনুৰোধ কৰিছোঁ। তেখেত প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ লগত তেখেতৰ এখন খুব গুৰুত্বপূৰ্ণ সভা আছিলে আৰু তেখেতক আজিৰ এই বিষয়টো অৱগত কৰাৰ কাৰণে তেখেতৰ অনুৰোধ পীযুষ হাজৰিকাদেৱে ৰক্ষা কৰি অহা 4 তাৰিখলৈ সেই সভাখন পিছুৱাই দিছে। এটা আমাৰ কাৰণে গৌৰৱৰ বিষয়, সৌভাগ্যৰ বিষয়, কাৰণ আজি ইয়াত যে এই অনুষ্ঠানটো একেলগৰ তত্ত্বাৱধান হ'ব কালি তেখেতক টেলিফোনিক বাৰ্তালাপ কৰি গোটেই কথাখিনি জনাই দিছে আৰু ইতিমধ্যে তেখেতৰ সন্মুখত এই কথাষাৰ অৱগত হৈছে। আমি তাৰ কাৰণে শ্ৰদ্ধাৰ ভৱেন ভৰালীদেৱক আৰু দীপংকৰ হাজৰিকাদেৱক আমাৰ তৰফৰ পৰা মই ধন্যবাদ সূচক আন্তৰিক হাতসাপৰি দিব কাৰণে জনাইছোঁ। আৰু এইখিনিতে কওঁ আহি ফুৰাক উপায় ল'বই নোৱাৰোঁ। মই সেইদিনা যেতিয়া মাতিবলৈ গৈছোঁ যাওঁতে মোক সুধিলে যে মই কি দিম, মই বোলো আপুনি একো দিব নালাগে। এই নহয় মইতো কি দিম এতিয়া, মই বোলো একো দিব নালাগে আপুনি সমগে তেতিয়া তহঁতৰ লগত কথাই পাতিব নোৱাৰিও তেনেকৈ মানুহে ভিডিঅ' লগাই গ'ল। মই চান্স এটা ল'লোঁ, সকলোৰে মই কৈ দিছোঁ এই কাম কৰি থকা ল'ৰাটোক পেপাৰ আনিবলৈ 500 টকা দি পঠিয়াইছিলে। 500 টকা দিব দিওঁতে সেই ল'ৰাটোৱে ঘূৰাই দি মেলি 350 টকা কিমান এটা দিলে। এই যে তহঁতৰ লগত কথা পাতিব নোৱাৰি বুলি ভিতৰলৈ সোমাই গুচি গ'ল। সেই আপাহতে মই 200 টকা টেবুলত লৈ গুচি আহিলোঁ। কিবা এটা আমি ধূপ থাকি কিবা এটা চলাম আৰু CCTV কেমেৰা তেখেতৰ পৰা খোলা মন্দিৰৰ মূল সংস্থাকৰ্তা যোৰহাটৰ এগৰাকী বিশিষ্ট লেখিকা চন্দনা বৰগোহাঞিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বেংকত পৰা অৱসৰ গ্ৰহণ কৰিছে লক্ষীধৰ দাস ডাঙৰীয়া। লক্ষীধৰ দাস ডাঙৰীয়াক মই এখন খোলা মঞ্চে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। এটা সুখৰ খবৰ, আজি যোৰহাট দিৱসৰ দিনা যোৰহাটৰ 2জন সাংবাদিকে বিশেষভাৱে যোৰহাট জিলা প্ৰশাসনে পুৰস্কৃত কৰিছে। সেই পুৰস্কৃত কৰা এজন সাংবাদিক আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ভাতৃস্বৰূপ উৎপল কুমাৰ দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি এখন ফুলৰ মঞ্চে আদৰণি জনাইছোঁ আৰু আমি তেখেতক আমাৰ এই মঞ্চৰ পৰাই তেখেতৰ দীৰ্ঘায়ু কামনা কৰি কৰ্মসংস্থাপনত ভাল প্ৰদীপ ফুকন ডাঙৰীয়া আমাৰ মাজত উপস্থিত অংশগ্ৰহণ কৰিছে আৰু এখেতৰ তত্ত্বাৱধানতেই আমাৰ এই কাৰ্যালয়টোৰ কিনাৰত আমি আজি ইমান গৰমত ধৰি লওক সৰু সৰু ৰুমটোত বহি পেলাই সভা কৰিছোঁ। এটি ডাঙৰ সভাগৃহ ভৱেন দা আৰু ৰবীন দাস ডাঙৰীয়াৰ তত্ত্বাৱধানত তৰুণ দাস ডাঙৰীয়াৰ অৰিহণা আছে। এটা হল ঘৰ গঢ়ি উঠিছে। তেখেতক আমি এবাৰতে যোৱাকালি তেখেতক চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এখন গামোচাৰে তেখেতক সম্ভাষণ জ্ঞাপন অনুৰোধ কৰিলোঁ। ইয়াৰ পিছত আহি গ'ল আমাৰ জ্যেষ্ঠ অধিবক্তা, চৰকাৰী অধিবক্তা জীৱন মোহন দাস ডাঙৰীয়া আমাৰ মাজত আছে। তেখেতক এখন ফুলাম গামোচাৰে মই আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। অনুসূচিত ছাত্ৰ সন্থা যোৰহাট জিলা কমিটিৰ সাধাৰণ সম্পাদক মৃদুল কুমাৰ দাস আমাৰ উপস্থিত আছে। মই অমৰক এখন মৃদুলক ফুলা গামোচা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। হ'ব অনুসূচিত যে মহিলা সন্মিলনী আমি ৰীতা দাস বাইদেউ আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন ফুলা গামোচা আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। অসম অনুসূচিত যে মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদিকা ইলা বনিয়া বাইদেউ আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন ফুলাম গামোচা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। অমৰ বৰুৱা আছে আমাৰ মাজত। নহ'ব হৈ যাব বুলি ক'লে নহ'ব। মৃদুলক মই এখন ফুলাম গামোচা আদৰণি জনাব দিছোঁ। দি আছোঁ আহি আছে চব এফালৰ পৰা আহি আছে। ডক্টৰ হৰেশ্বৰ দাস ছাৰ আমাৰ মাজত উপস্থিত আছে। আমাৰ চন্দ্ৰকুমাৰ বেজবৰুৱা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক। তেখেত
ঠিক আছে মই এইখিনিতে আপোনালোকৰ আপাহাতত আমাৰ অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ মাননীয় সভাপতি ৰূপা দাস ডাঙৰীয়ানী বাইদেউ সামৰণি কৰিছে আমাৰ যোৰহাটৰ সম্মানীয় আজি ব্যক্তিসকলক মই প্ৰথমতে মান্য অনুসৰি শ্ৰদ্ধা ভক্তি আৰু মই মৰম যাচিছোঁ মোক এটা গধুৰ দায়িত্ব আজি অৰ্পণ কৰিলে গতিকে সভাখন পৰিচালনা কৰোঁতে মোৰ হয়তো অজানিতে ভুলকুটি হ'ব পাৰে গতিকে তাৰ বাবে সৰ্বপ্ৰথমতে মই আপোনালোকৰ ওচৰত মই ক্ষমা ভিক্ষা মাগিছোঁ ইতিমধ্যে আমাৰ গছপুলি ৰোপণ বন্তি প্ৰজ্বলন শ্ৰদ্ধাঞ্জলি জ্ঞাপন আমাৰ অতিথিসকলৰ আসন গ্ৰহণ ইতিমধ্যে হৈ গৈছে এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা মই সম্পাদকক মই জীৱন হাজৰিকা ডাঙৰীয়াক মই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবৰ বাবে অনুৰোধ জনালোঁ সভাপতি মহোদয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু সভাখন 3 বজাৰ পৰা 4 বাজি 30 মিনিটৰ সভাখন ভংগ কৰিব লাগিব গতিকে মই মুখস্থ কৰি গাই যাম যদি কিবা ভুল কৰি সকলোৰে ওচৰত পাব বিচাৰিছোঁ ইতিমধ্যে আমাৰ লগতে যোৰহাট জিলা অনুসূচিত জাতি পৰিষদৰ মানে জিলা কমিটিৰ সভাপতি মহোদয় প্ৰভাত কুমাৰ দাস ডাঙৰীয়া উপস্থিত হৈছে তেখেতক মই এখন ফুলাম মহোৎসৱ আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে সভাৰ প্ৰাক মুহূৰ্তত মই উদ্দেশ্যৰ ব্যাখ্যা থুলমূলকৈ অৱগত কৰিলোঁ আপোনালোকক যি কি নহওক এই শ্ৰদ্ধাৰ দেওবন সমাজৰ সন্মুখত এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ মই বিশেষভাৱে অৱগত এইকাৰণে নহয় সভাখনৰ আদি কৰি সকলোবোৰ তেখেতৰ সন্মুখৰ পৰা তেখেতৰ মুখৰ পৰা আমি জানিবলৈ বিচাৰিম কিন্তু এইটো কথা ঠিক অসম অনুসূচিত জাতি পৰিষদ যোৰহাট জিলাৰ শুভাংশী উদ্যোগ জাতীয় নীতিকৰ সহযোগত পদ্মপুৰঞ্জিকা দ্বিতীয়ম স্বৰ্ণকাৰ হাজৰিকা দেৱৰ স্মৃতি ৰক্ষা পৰিষদ সমিতিৰ সৌজন্যত আমি এই মহান ব্যক্তিজনৰ যি মৃত্যু তিথি পাতিবলৈ প্ৰয়াণ তিথিটো পাতিবলৈ আমি ইয়াত উপস্থিত হৈছোঁ আৰু এই প্ৰয়াণ তিথিটো সেই ব্যক্তিজন কোন কাৰ কাৰণে কিয় পাতিব লৈছোঁ তেনেকুৱা এটা বিষয়ে আপোনালোকে অৱগত হ'ব আপোনালোকৰ আমি 2-4টা বক্তব্য শুনিম কেনেকুৱা ধৰণে কি কৰিব পৰা যায় আমি এনেকুৱা এটা প্ৰচেষ্টা হাতত ল'বলৈ বিচাৰিছোঁ ৰাভা দিৱস পাতিছোঁ শিল্পী দিৱস পাতিছোঁ ঢেৰ কিবা কিবি দিৱস পাতিছোঁ ধৰি লওক আমি প্ৰত্যেক বছৰে এই মহান ব্যক্তিজন যিহেতু যোৰহাটৰ তেখেত জন্মস্থান যোৰহাটৰ ব্যক্তি কিন্তু এতিয়াও লুপ্ত অৱস্থাত থকা বুলি আমি তেখেতৰ লিখনিৰ পৰা অনুভৱ কৰিছোঁ গম পাইছোঁ যে বুৰঞ্জী ইতিহাস নহ'লে মোৰ অস্তিত্ব মোৰ আতিগুৰি নাপালে মই আজিৰ দেশত ক'ৰ পৰা কিয় কি এনেকৈ আহিব আমি হয়তো নাজানিলোহেঁতেন গতিকে অসম বুৰঞ্জীৰ প্ৰথম পদ্য আকাৰে লিখিত আকাৰে হৈ গৈছে ৰজাঘৰীয়াত ৰজাঘৰত আজা কৰি দ্বিতীয়ম স্বৰ্ণকাৰ হাজৰিকাদেৱে তেখেতৰ বিষয়ে সকলোখিনি ক'ব তেখেতৰ এই প্ৰয়াণ তিথিৰ লগত সংগতি ৰাখি আমি এখেতৰ এই মৃত্যু তিথিটো প্ৰত্যেক বছৰে যাতে আমাৰ উল্লহ মালৰে পালন কৰিব পাৰোঁ চৰকাৰী পক্ষৰ আমাৰ বিধায়ক মহোদয় আছে তেখেতে ইতিমধ্যে মানে মন্ত্ৰী মহোদয়ে কথাষাৰ অৱগত কৰিছে আমি ভাবোঁ চৰকাৰী পক্ষৰ হৈও চৰকাৰেও যদি এই ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়ায় আমি প্ৰত্যেক বছৰে যোৰহাটৰ গৌৰৱ অসমৰ গৌৰৱ বুৰঞ্জীকাৰ দ্বিতীয়ম স্বৰ্ণকাৰ হাজৰিকাদেৱৰ মৃত্যু তিথিটো কেনেকৈ পালন কৰি যাব পাৰিম তাৰে আভাস বিচাৰি আপোনালোকক তাৎক্ষণিকভাৱে আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনিলোঁ আৰু আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আমাৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে মই অনুসূচিত জাতি পৰিষদ যোৰহাট জিলা সমিতিৰ সভাপতি জাতীয় ঐতিহ্যকাৰ স্বৰ্ণকাৰ হাজৰিকাদেৱৰ স্মৃতি ৰক্ষা সমিতি সৌজন্যত হৈ সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ সময়ৰ খুব কম সময়ত আমি এখন কৰিবলগীয়া হৈছে আৰু আপোনালোকৰ উপস্থিতি আন্তৰিকতাৰে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি মোৰ উদ্দেশ্য ব্যাখ্যাৰ মাজতে সামৰণি মাৰিছোঁ বক্তব্য ৰাখিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাইছোঁ তেখেতসকল হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ দেৱব্ৰত শৰ্মা ছাৰ আমাৰ সকলোৰে আমি তেখেতৰ সম্পৰ্কত আমি দুআষাৰ বক্তব্য আমি শুনিবলৈ আশা কৰিম তাৰ আগমুহূৰ্তত মই আজি সভাখন উদ্বোধন কৰিবৰ বাবে আমাৰ সকলোৰে শ্ৰদ্ধাৰ দেৰগাঁও সমষ্টিৰ মাননীয় বিধায়ক শ্ৰদ্ধাৰ ভৱেন ভৰালীদেৱক আজি সভাখন উদ্বোধন কৰি আমাক কৃতাৰ্থ কৰিবৰ বাবে তেখেতক অনুৰোধ জনালোঁ আজি
যোৰহাট জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা অতি শ্ৰদ্ধাৰ জ্যোতিৰাম হাজৰিকাদেৱৰ 125 সংখ্যক মৃত্যু তিথি উদযাপন সমিতিৰ সভাত সভাপতিত্ব কৰা বৰাচাৰ প্ৰমুখ্যে ইয়াত উপস্থিত থকা মোৰ শাৰীত থকা সকলোৱে শিক্ষক শিক্ষাগুৰু মইহে মাত্ৰ এজন কিবা অশিক্ষক এজন মই মাজত বহিলোঁ আটাই গোৱান বৰুৱা ছাৰ শিক্ষক আমাৰ দেৱব্ৰত শৰ্মা ছাৰ সভাপতি নিজেও শিক্ষক এবাৰ অতিথি তেওঁ শিক্ষক এই শিক্ষকৰ লগত মই এজন অশিক্ষক বহিছোঁ আৰু ইয়াত উপস্থিত থকা মোৰ জ্যেষ্ঠসকল কেইবাজন আমাৰ আটাইখিনি যোৰহাটৰ বিশিষ্ট ব্যক্তি মই সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ প্ৰথমেই মই শ্ৰদ্ধাৰ জ্যোতিৰাম হাজৰিকা দেৱলৈ মোৰ য'তে আছে তোৰ পৰা আমাক আশীৰ্বাদ কৰক আমি যাতে তেখেতৰ আশা সুদীয়া প্ৰচেষ্টাক লৈ যোৱা কামখিনি আমি আগবঢ়াই দিব পাৰোঁ দ্বিতীয়তে মই তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু দ্বিতীয়তে আজি আমাৰ মাজত থকা ডক্টৰ দেৱব্ৰত শৰ্মা যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তেখেতৰ প্ৰচেষ্টাত এই জ্যোতিৰাম হাজৰিকাদেৱৰ যিখিনি আমি নজনা কথা জনোৱাৰ যিটো ব্যৱস্থা 1981 চনত নহয় 1981 চনত তেখেতে যিখিনি ব্যৱস্থা লৈছে মই তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ প্ৰথম কথা হ'ল জ্যোতিৰাম হাজৰিকাদেৱ আমাৰ যোৰহাট চকীহাটত তাতে তেওঁ জন্ম হৈছিল প্ৰায় 200 বছৰৰ আগত সেই সময়ৰ আহোম ৰজাৰ লগত তেখেতৰ সম্বন্ধটো ভাল সোণৰ গহনা পাতি বনিয়াসকলে সদায় সোণৰ গহনাৰ কাম কৰে আমাৰ তেখেতেও সেই ৰজাঘৰীয়া অলংকাৰবিলাক নিৰ্মাণ কৰাৰ দায়িত্ব সূত্ৰে ৰজাঘৰৰ লগত তেওঁৰ সম্বন্ধটো ভাল আৰু সেই অনুসৰি সাধাৰণতে ৰজাঘৰৰ দুৱাৰ সাধাৰণ ৰাইজৰ বাবে বন্ধ থাকে কিন্তু তেওঁৰ আজাটো খবৰ নাছিল কাৰণ স্বৰ্ণ শিল্পৰ দৰে কামত জড়িত আৰু সেই অনুসৰি ৰজাঘৰীয়া খবৰবিলাক তেওঁ পাইছিল তেওঁ সেই অনুসৰি তেওঁৰ ইতিহাস সম্পৰ্কত ৰজাঘৰীয়া কথাবিলাকৰ লগতে ৰাইজৰ কথাখিনিও সংমিশ্ৰিত কৰি তেখেতে বুৰঞ্জী লিখিছিল কিন্তু আচৰিত হ'ব তেওঁ বুৰঞ্জীখন কিন্তু কবিতাত লিখিছিল পদ্যত লিখিছিল আমাৰ দৰে গদ্যত তেওঁ বুৰঞ্জীখন লিখা নাই আৰু এই সম্পৰ্কত সুন্দৰভাৱে আমাৰ দেৱব্ৰত শৰ্মাই ক'ব মই খালি যিখিনি কথা জানো সেইখিনি মই থুলমূলকৈ কৈছোঁ তেওঁ পদ্যত লিখিছিল আৰু সাঁচিপাতৰ পুথিত লিখিছিল সেই তেতিয়া বাৰু সাঁচিপাতেই আছিল সাঁচিপাতৰ পুথিত তেওঁ পদ্য আকাৰে ইতিহাস ৰচনা কৰিছিল আৰু সেই ইতিহাস এতিয়াও আছে কিন্তু দুৰ্ভাগ্যৰ কথা পদ্য বুৰঞ্জী সৃষ্টিকৰ্তা জ্যোতিৰাম হাজৰিকাদেৱৰ যিখিনি লিখনি সেই লিখনি কিন্তু আজিও অজ্ঞাত স্থানত আছে এতিয়া বোধ কৰোঁ আমাৰ দেৱব্ৰত সোমাই দিবলৈ চেষ্টা চলাইছে নাই অসম সাহিত্য সভাই এই বিষয়ে জানে কিন্তু তেওঁৰ সেই কথাখিনি লুকুৱাই ৰাখিল বুলি অনুমান হয় নাজানো কিয় কি কাৰণে তেওঁৰ কথাবিলাক প্ৰচাৰ নহ'ল বা ৰাখি নগ'ল সেইটো নাজানো অসম সাহিত্য সভাই সেই কামখিনি কিন্তু পিছুৱাই ৰাখিল বা প্ৰচাৰ নকৰিল ঠিক সেইদৰে অসম সাহিত্য সভাৰ কেইবাজনো সভাপতিয়ে সেই সম্পৰ্কত জানে মই নিজেও কেইবাজনো সাহিত্য সভাৰ সভাপতিৰ লগত এইবিলাক বিষয়ত কথা পাতোঁতে মই নামকেইটা নকওঁ এতিয়া কথাবিলাক পাতোঁতে কিন্তু তেওঁলোকেও কৈছিলে হয় পদ্য বুৰঞ্জীকাৰ জ্যোতিৰাম হাজৰিকা কিয় সেই সময়ত আমিও ইমান গুৰুত্বপূৰ্ণ ভাৱে নাভাবিলোঁ কিন্তু প্ৰচাৰ নকৰিলোঁ
গতিকে কি কথা কি বতৰা এই সম্পৰ্কত নাজানো গোটেইখিনি বস্তু আমাৰ শৰ্মা ছাৰে বাই ক'ব পাৰিব আৰু দ্বিতীয় কথাটো হ'ল বৰ্তমান পৰ্যায়ত এতিয়া যিহেতু আমি গোটেই কথাখিনি আঁতি কৰি পাইছোঁ 1981 চনৰ পৰা আমি তেওঁৰ সম্পৰ্কত ভালদৰে জানিব পাৰিছোঁ বা শিকিব পাৰিছোঁ মোৰ ঘৰটো যিহেতু তেওঁৰ গাঁৱৰ ঘৰৰ ওচৰতে গতিকে মই যিখিনি কথা জানো সেইখিনি মই আপোনালোকক অৱগত কৰিলোঁ তেওঁৰ নাতিৰ নাতি আমাৰ তেওঁ সহায় কৰিছে আমাৰ সমাজক গতিকে এইখিনি কথা অৱগত কৰি আজিৰ সভাতেই মই এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ তেখেতৰ যিখিনি কথা আমি নাজানো সেই কথাখিনি উদ্ধাৰ কৰিবৰ কাৰণে প্ৰয়োজন সাপেক্ষে এখন কমিটি কৰি লওক উদ্ধাৰ কৰাৰ ব্যৱস্থাটো কৰক অন্ততঃ অসমৰ এটা কোণত থকা পদ্য বুৰঞ্জীৰ কথাখিনি আমি অন্ততঃ শিকিব পাৰিম তাত মোৱামৰীয়া বিদ্ৰোহৰ কথা আছে ৰাজ দৰবাৰৰ কথা আছে সাধাৰণ ৰাইজৰ পথাৰৰ খেতি বাতিৰ কৃষকৰ কথা আছে এনেধৰণৰ কথাবিলাক এই পদ্য বুৰঞ্জীত আছে গতিকে আমি ভাবোঁ আজি এই সভাখনে উত্তম ফোৰাম হ'ব গতিকে এই সম্পৰ্কত অকণমান আলোচনা কৰাটো বা ভৱিষ্যত কাৰ্যপন্থা এটা তৈয়াৰ কৰাটো ভাল হ'ব বুলি মই ভাবোঁ মই বেছি দীঘলীয়া কথা ক'ব খোজা নাই আটাইখিনি শিক্ষাগুৰুসকলৰ দায়িত্ব মানৱ সম্পদ সৃষ্টি কৰা আৰু মানৱ সম্পদ সৃষ্টি কৰা শিক্ষাগুৰুসকলৰ সন্মুখত কথা ক'বলৈ ভয় লাগে কাৰণ আমি ইমান ওপৰলৈ যোৱা নাই তথাপিও বোধকৰো মই যিকেইটা ক'লোঁ ভুল হোৱা নাই বুলি ভাবিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব বুলি ভাবিছোঁ কাৰণ অলৰেডি মোৰ ক্লাছমেট আমি দুই একেলগে পঢ়া গতিকে তেওঁৰ পৰা দিগদাৰি নাই ভুল হৈছে যদি শুধৰাই দিব বুলি আশা ৰাখি আজিৰ সভাখন কি হ'ব এইটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সুবাদতে আমাৰ অসম অনুসূচিত জাতি পৰিষদ কেন্দ্ৰীয় সমিতিৰ মাননীয় সম্পাদক ডাঙৰীয়া তেখেতে উপস্থিত হৈছেহি তেখেতকো আমি এই পাওঁতে আমাৰ ফালৰ পৰা এখন ক্লাব কমিচাৰ আদৰণি জনাব বিচাৰিছোঁ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীটো তেখেতৰ তত্বাৱধানতে আছিলে হ'লেও আমি কাৰ্যসূচীটো তেখেতৰ অনুমতিলৈ আৰম্ভ কৰিলোঁ মই তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াবলৈ অনুৰোধ জনাইছোঁ আৰু এখন ক্লাব কমিচাৰ মই সমগ্ৰক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পাছত আমি দীপংকৰ হাজৰিকাদেৱকো এটা হাত চাকৰি দিব লাগে যিহেতু এই বিষয়টো কালি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত যোগাযোগ কৰি মানে কথাটো অনুৰোধ কৰিছে মহাবিদ্যালয়ত মই থকা কালতে ডক্টৰ বৰুৱা ডাঙৰীয়া সভাপতি আছিলে মই অধ্যক্ষ আছিলোঁ আমাৰ মহাবিদ্যালয়তে অনুষ্ঠান হৈছিলে জ্যোতিৰাম হাজৰিকাৰ পৌৰণি আৰু তেতিয়া মহাবিদ্যালয়ৰ পুঁজিৰে নহয় শিক্ষকৰ পুঁজিৰে আমি কিতাপখন কৰিছিলোঁ আপোনালোকে পাবই কিন্তু ভৱেন বৰালী ডাঙৰীয়াই তুলি যোৱা উলকিয়াই যোৱা কথাটোৱে মই আৰম্ভ কৰিব বিচাৰিছোঁ যে তেখেতে কি কি লিখিছিলে ইয়াত লিখি থোৱা আছে চব তেখেতে লিখাখন এই অসমৰ পদ্য বুৰঞ্জী এখন কিন্তু 1932 চনত প্ৰথমবাৰৰ কাৰণে ছপা হৈছিল বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে ছপা হোৱাৰ 100 বছৰ পূৰ্বৰ হ'ল নহয় জানো মাত্ৰ 7 বছৰ বাকী যে এইখন সম্পৰ্কে কোনোবাই ভংগ বুলি কোৱাৰ অধিকাৰ নাই আমি কাকো সেই সুযোগটোৱেই নিদিওঁ যে আমি গম নাপাওঁ জ্যোতিৰাম হাজৰিকাৰ নাম আমি পদ্য বুৰঞ্জীৰ নাম শুনা নাই বুলি কোৱা কোনো ইতিহাসবিদক আমি টিকি থাকিবই নিদিম তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় কোন বিশ্ববিদ্যালয়ৰ কি গৱেষক হয় আমি এইটো ভ্ৰক্ষেপেই নকৰোঁ তেওঁলোক ইতিহাসৰ পণ্ডিত হয়নে না আমি পঢ়ুৱাই নকৰোঁ আমি কওঁ যে আপোনাৰ যোগ্যতা নাই আপোনাৰ অধিকাৰ নাই যে পদ্য বুৰঞ্জীবিদজনৰ নাম শুনা নাই বা তেওঁ কিতাপখন পঢ়া নাই আপোনাৰ অধিকাৰ নাই কিন্তু এই অধিকাৰ বিহীনভাৱেই কিছু মানুহে অসমৰ পদ্য বুৰঞ্জীখনৰ উল্লেখ কৰিবলৈ পৰ্যন্ত নাৰাজ হৈ থকাৰ কাৰণটো কি সেই কাৰণটো আমি আজি অকণমান চৰ্চা কৰিম আপোনালোকে চাওক তাৰপিছত আৰু লিখা আছে বনীয়া জাতি অসমলৈ অহাৰ বৃত্তান্ত ৰসিক পুৰাণ দিহিং সত্ৰ বুৰঞ্জী দিহিং সত্ৰৰ বংশাৱলী 5খন গ্ৰন্থৰ নাম তাত লিখা আছে প্ৰকাশ পাইছে মানুহজনৰ জন্মৰ 220 বছৰটো মই বাদ দিলোঁ জন্মৰ দিনাটো লিখা নাই জন্মৰ দিনাটোৰ লিখা নাই 95 বছৰ বাচি আছে মানুহজন দীৰ্ঘজীৱী মানুহ প্ৰায় এটা শতিকা বাচি আছে দুটা শতিকা দেখিছে 1806 চনত জন্ম হ'ল 1901 চনলৈকে আহি পোৱা মানে 19 শতিকাৰ পৰা 20 শতিকা দেখা পাইছে তেখেতে দুটা শতিকা গৰকা মানুহজনৰ
5খন কিতাপৰ ইয়াত মই নাম দিছোঁ, মোৰ আৰু ক'বলৈ আছে। 5খনৰ 4খন মৃত্যুৰ 125 বছৰ পাছলৈকে আমাৰ হাতত নপৰাৰ ৰহস্যটো নিশ্চিতভাৱে ৰহস্য আছে। মই যদি 5ৰ পৰা 1 হিচাপ কৰোঁ, 80% কিতাপ তেখেতৰ অপ্ৰকাশিত নহয়, অস্পৰ্শিত, আমি চুব পৰা নাই। সেই বাকী 80% কিতাপৰ আমি হাতেৰে চুই চোৱাৰ অধিকাৰ পৰ্যন্ত মৃত্যুৰ 120 বছৰ পিছতো যদি বঞ্চিত হৈ থাকোঁ, তেতিয়া আমি ক'ম যে এইটো ঐতিহাসিক ইতিহাসবিদজনৰ বিপক্ষে এটা ঐতিহাসিক চক্ৰান্ত আছে। ইতিমধ্যে ভৱেন বৰাই ডাঙৰীয়াই সঠিককৈ ক'লে, মই ভাবোঁ নামবোৰ তেখেতে কোৱা নাই, মই জানো কাৰণে মই কোৱাটোও মোৰ কৰ্তব্য। ইতিহাসে মোক এটা দায়িত্ব অৰ্পণ কৰি সভালৈও পঠিয়াইছে, আৰু দুতিৰাম হাজৰিকাৰ সম্পৰ্কে স্মৰণ কৰোঁতে সেই ঐতিহাসিক কৰ্তব্য কান্ধত ন্যস্ত আছে বুলি ধৰি লৈছোঁ। সেই অধিকাৰৰ বলত কথাটো কৈছোঁ, আৰু অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয়ত থিয় হৈ কথাটো কৈছোঁ যে নকুল চন্দ্ৰ ভূঞা ডাঙৰীয়াই এইখন পদ্যপুৰঞ্জীৰ বিষয়ে জানিছিলে, ডক্টৰ মহেন্দ্ৰ বৰাই জানিছিলে, ডক্টৰ লীলা বাবুৱে জানিছিলে, ডক্টৰ নগেন শইকীয়াই জানিছিলে, যোগেশ দাসে জানিছিলে। এইখন প্ৰথমতে তেখেতসকলৰ পৰিয়ালে অসম সাহিত্য সভাক অৰ্পণ কৰিছিলে। এই যিখন সাঁচিপতীয়া পুথি অসম সাহিত্য সভাক অৰ্পণ কৰিছিলে, অসম সাহিত্য সভাই শত পুথি প্ৰকাশ কৰিছিল। 100 বছৰ বৰকা অনুষ্ঠান তেখেতসকলে কেতিয়াও প্ৰয়োজন অনুভৱ কৰা নাছিল যে এখন প্ৰকাশ কৰিব লাগে। মই ভাবোঁ ৰহস্যৰ জটবিলাক খুলিবলৈ আৰম্ভ হ'ব যদি আপোনালোকে কিয় অসম সাহিত্য সভাই প্ৰকাশ নকৰিছিল সেইটো আপোনালোকে এবাৰ ভাবি চাই। আৰু যদি ভাবি চাই 125 বছৰ হোৱাৰ পিছতো মানুহজনৰ মৃত্যুৰ আজিৰ তাৰিখতো অসম সাহিত্য সভাই তেওঁ কিয় ক'তো সোঁৱৰা নাই। দুইটা প্ৰশ্নৰ উত্তৰ একেটাই, কাৰণ সোঁৱৰিব বিচৰা হোৱা নাই। কাৰণ কিছুমান মানুহক ইতিহাসৰ বিস্মৃতিৰ সমাধিত সমাধিস্থ কৰি থকাটো কাৰোবাৰ কাৰণে ভাল হয়। কেনেকৈ মই ক'ম, কিন্তু তাৰ আগতে মই কৈ ল'ব বিচাৰোঁ, ইয়াত তৃতীয়তে লিখা আছে ৰসিক পুৰাণখনৰ বিষয়ে। ৰসিক পুৰাণখন ৰচনা কৰাৰ 150 বছৰ হৈ গ'ল। 150 বছৰ হৈ গ'ল, আৰু বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত এইখন বোলে সংৰক্ষিত আছিল। অসম সাহিত্য সভাৰ হাতত এইখনো পৰিছিলে, তেওঁলোকে ৰখাৰ দায়িত্বও ল'ব নোৱাৰিলে, আৰু অৱশেষত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগক এখন অৰ্পণ কৰা হ'ল। আৰু আপোনালোকক ক'বলৈ পাই মই যিমান আনন্দ পাইছোঁ তাতকৈ বেছি দুখ পাইছোঁ যে যোৱা 5 বছৰ ধৰি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত আমি হাহাকাৰ লগাই আছোঁ, এখনৰ পিছত এখন চিঠি লিখি ৰসিক পুৰাণখন আমি দৰ্শন কৰিব বিচাৰোঁ, চাব বিচাৰোঁ। তেওঁলোকে কৈছে যে ইমানেই জোৰজোৰী অৱস্থাত আছে, চুই দিলে লয় পাব। আমি ক'লোঁ চুই দিলে যদি লয়ে পায়, চুইও নাচাওঁ, চাবতো পাৰোঁ নে চাই দিলেও লয় পাব। আমি যদি দূৰৰ পৰা দৰ্শন কৰোঁ তেতিয়াও কি এখন লোপ পাব নেকি? আমি ছবি এখনো দূৰৰ পৰা তুলিব নোৱাৰিম নেকি? কৈছে নাই, চাব লাগিব, নাই তেনেকৈ দিব নোৱাৰিম। কথা আছে, এই কথা যোৱা 5 বছৰ ধৰি শুনি শুনি এতিয়ালৈকে আমি ৰসিক পুৰাণখন, মই নহয় ৰীণা ধলুৱা দাসৰ কথা এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। মোক কৈছে কেইবাজনো যে মই ভূমিকা লৈছোঁ, মই তেনেকৈ নাভাবোঁ। হয়, মোৰ অত্যন্ত আগ্ৰহ আছে, আৰু মোৰ অতি গভীৰভাৱে ভাবিছিলোঁ যে এইজন পদ্যপুৰঞ্জীকাৰৰ কথাটো কিয় পোহৰলৈ নাহে, তেখেতক যোৰহাটবাসী আৰু অসমবাসীয়ে প্ৰাপ্য মৰ্যাদা কিয় দিয়া নাই মৃত্যুৰ ইমান দিনৰ পিছতো বুলি সদায় ভাবিছিলোঁ। যোৱা 20-25 বছৰ যেতিয়াৰ পৰা পদ্যপুৰঞ্জী পৰিছে তেতিয়াৰ পৰা যোৱা কেইবা দশক জুৰি সদায় ভাবিছিলোঁ। কিন্তু এটা যদি সংযোগ নহ'লেহেঁতেন, তেখেতৰ আজু নাতিনী ৰীণা ধলুৱা দাসে সেই মহিলাগৰাকী যদি যোৰহাট আহি নোলালেহেঁতেন নবীন বুঢ়াগোহাঁইৰ জৰিয়তে শিৱসাগৰৰ বুৰঞ্জীবিদ, আৰু যদি যোৰহাট মহাবিদ্যালয়লৈ নগ'লেহেঁতেন, তাত যদি কথাটো উত্থাপন নকৰিলেহেঁতেন, আমি যোৰহাট মহাবিদ্যালয়ৰ পৰা তেখেতসকলৰ অনুমতি সাপেক্ষে যদি যোৰহাট মহাবিদ্যালয়ত ৰাজহুৱাকৈ কৰিব নোৱাৰিলোহেঁতেন, তেতিয়াহ'লে এই কথাটো ইমান দূৰলৈকে নগ'লহেঁতেন। কিন্তু এইগৰাকী ৰীণা ধলুৱা দাস, তেখেত এতিয়া দুৰাৰোগ্য অসুখত আক্ৰান্ত। মই ভাবোঁ যে আজিৰ সভাই তেখেতক আশীৰ্বাদ দিব যে তেখেতৰ যদি জীৱনত কিবা এটা মিছন বুলি ইংৰাজীত শব্দ আছে, অসমীয়াত কি ক'লে ভাল হ'ব মই ক'ব নোৱাৰোঁ, অভিযানতকৈ বেলেগ কিবা এটা মিছনাৰীসকলৰ যেনেকুৱা মিছন যদি আছে তেখেতৰ জীৱনত, তেতিয়াহ'লে দুতিৰাম স্বৰ্ণকাৰ হাজৰিকীয়াৰে বানান, দুতিৰাম স্বৰ্ণকাৰ হাজৰিকীয়াৰে বানান। আপোনালোকে দেখিছে নৰ ওপৰত ইয়াত দন্ত্য নৰ ওপৰত ৰেফ আছে, ইয়াত মূৰ্ধন্য নৰ ওপৰত ৰেফ নাই। আজিকালি যিসকলে স্বৰ্ণকাৰ লিখে বা স্বৰ্ণ শব্দটো লিখোঁতেও মূৰ্ধন্য নত লিখে। দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাই নক্তবেদী সত্যবিধিক কেতিয়াও পৰুৱাই কৰা নাই। হেমকোষ 1900 চনত হৈছে, আৰু তেখেত তাতকৈ বহু বছৰ আগতে লিখিছে। হেমকোষ প্ৰকাশ হৈছে 1900 চনত, তাতকৈ 5 দশক 6 দশক 7 দশক আগতে যিজন মানুহে লিখিছে, এই জিতাঞ্জলি বৰপূজাৰীক সকলোৱে চিনি পায়। তেখেতৰ আজু ককাক ভায়াৰাম বৰপূজাৰী টোলত পৰিগাঁৱত পৰিছে, আৰু তেখেতৰ আমি যিখন পদ্যপুৰঞ্জী পাওঁ এখনেই মাত্ৰ পাওঁ, তাৰ সাঁচিপতীয়া অকল এখনেই পাওঁ, তাৰ ছবি আমি দিছোঁ। সম্পূৰ্ণৰূপে 90 বা 99% সৰল বানানত লিখা হৈছে। ইয়াত নক্তবেদী সত্যবেদী মানি চলা হোৱা নাই, কাৰণ অসমীয়া ভাষাই মানি চলা নাছিলে।
শংকৰদেৱে নিজে লিখি থৈ যোৱা বুলি ভবা কীৰ্তন ঘোষাৰ যিমানকেইটা পুৰণি পাঠ পোৱা গৈছে তাত শংকৰদেৱৰ নিজৰ নামৰ বানানটো দন্তীয় খ আছে, উচ্চাপ খাই উঠিব মানুহে। এতিয়া মানে শাস্তিযোগ্য ধৰ্মদ্ৰোহত পৰিণত হ'ব দন্তীয় খ কোনোবাই লিখিলে। শংকৰদেৱে নিজে লিখা বুলি বিশ্বাস কৰা জুহি যদুকুল যাদৱ বৈজ্ঞজ্যোতি লিখা যি নহওক, মই তালৈ নাযাওঁ, মই কৈছোঁ যে তেখেতে লিখিছিলে সৰল বানানত। মই কথাটো সংযুক্ত কৰিব বিচাৰিছোঁ যে তেখেতৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত আৰু এজন মানুহ বাস কৰিছিল। সেই মানুহজনৰ গুণমুগ্ধ মানুহ ইয়াতো কৈ আছে, যাদুৰাম ডেকা বৰুৱা। এই সৰ্বাইকনাথ যাদুৰাম ডেকা বৰুৱাৰ ঘৰ আছিলে আৰু যাদুৰাম ডেকা বৰুৱাই এখন অভিধান কৰিছিলে অসমীয়া ভাষাৰ। হেমচন্দ্ৰ বৰুৱাৰ আগতে কৰিছিলে আৰু মিছনেৰীসকলে অৰুণোদয়ত যি বানান প্ৰচলন কৰিছিলে সেই বানান সম্পূৰ্ণৰূপে পদ্ধতিগতভাৱে যোৰহতীয়া যাদুৰাম ডেকা বৰুৱাই জগতৰ সন্মুখত দাখিল কৰিছিল। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে উচ্চাৰ অনুগত সেই মানুহজনৰ নামটো অসমৰ সাহিত্যৰ ইতিহাসৰ পৰা চিৰিত কাৰণে মুচি চাফা কৰি দিয়া হ'ল। যেনেকৈ মই কৈছোঁ 1 কিলোমিটাৰ দূৰত্বৰ দুটিয়া হাজৰিকাৰ নামো একে কাৰণত একে পাথৰেৰে এই দুটা চৰাইক সানি পেলোৱা হৈছে, যে তেওঁলোকে প্ৰথাগত ধাৰণাৰ বিপক্ষে থিয় হৈছে। কানিয়া কীৰ্তনৰ কথা আমি কৈ আছোঁ হেমচন্দ্ৰ বৰুৱাৰ। কানিয়া কীৰ্তন পঢ়া মানুহ ইয়াতো আছে, নিশ্চয় থাকিবই, মই পঢ়িছোঁ। কানিয়া কীৰ্তনত কানি সেইসকলৰ কাৰণে নিষিদ্ধ বুলি কোৱা হৈছে যিসকল সমাজৰ বিশিষ্ট ব্যক্তি। কৈছে সত্ৰাধিকাৰে কানি খাব নাপায়, ব্ৰাহ্মণে কানি খাব নাপায়, সমাজৰ অভিজাত আৰু সম্ভ্ৰান্ত মানুহে কানি খাব নাপায়। কিন্তু তাক এই ইংগিত দিয়া হৈছে আৰু ৰয়েল অপিয়াম কমিশ্যনৰ সন্মুখত হেমচন্দ্ৰ বৰুৱাই দিয়া সাক্ষ্যত কৈছিলে শ্ৰম কৰা মানুহৰ কাৰণে কানিৰ উপযোগিতা আছে। কৈছে অনুসূচিত জাতি শব্দটো তেতিয়া প্ৰয়োগ হোৱা নাছিল। অনুসূচিত জাতি জনজাতিৰ মানুহে চাহ বাগিচাৰ মানুহে কানি খাব লাগে, কানি খালে তেওঁলোকে ভালকৈ পৰিশ্ৰম কৰিব পাৰে বুলি লিখা আছিলে আৰু কানিয়া কীৰ্তন তেখেতে লিখিছিলে। কিন্তু লক্ষীমপুৰত তাৰ বিপৰীতে কোৱা হৈছে ইয়াৰ কাৰণে ব্ৰিটিছ দায়ী। জ্যোতিৰাম হাজৰিকা হিম্মতেৰে সৈতে সাহসেৰে সৈতে তেখেতে ব্ৰিটিছক পোনপটীয়াকৈ দায়ী কৰিব পাৰিছিলে কানিৰ কাৰণে। এই ৰসিক পুৰাণখনৰ সম্পৰ্কে আমি নাজানো, আমি যোৰহাটীয়ে নাজানো, অসমীয়াই নাজানো, অসম সাহিত্য সভাই নাজানে। 100 বছৰৰ এই অনুষ্ঠান 1917 চনত জন্ম হোৱা অসম সাহিত্য সভাৰ এতিয়া 108 বছৰীয়া কেঁচুৱা সংগঠন নহয়, নৱজাতক নহয়, চেঙেলীয়া নহয়, যুৱক নহয়, প্ৰৌঢ় নহয়, বৃদ্ধ নহয়, বয়োবৃদ্ধ 107 বছৰীয়া অনুষ্ঠানে নাজানে ৰসিক পুৰাণৰ কথা। কিন্তু এখন আন্তৰ্জাতিক হেৰি কি ওলাইছে, ইউৰোপিয়ান একাডেমিক জাৰ্নেলত কাৱাল্লি পৰে কি লিখিছে ৰসিক পুৰাণৰ কথা, লিখিছে যে তুলনামূলক অধ্যয়নত কানিয়াৰ কীৰ্তনতকৈ বেছি শক্তিশালী, বেছি সবল ব্ৰিটিছৰ কানি নীতিৰ সমালোচনা বুলি জীৱন লিখিছে। সেইবাবে ৰসিক পুৰাণ বিস্মৃতি গৰ্ভত থাকিব লাগে। সেইকাৰণে ৰসিক পুৰাণ আমি পুৰঞ্জী পুৰাতত্ব বিভাগলৈ গৈ এই দুৰাৰোগ্য ৰোগত ভুগি থকা ৰীণা ধলুৱালাকে বাৰে বাৰে গৈ চুই চাব নাপায়, ছবি তুলিব নাপায়, নিষিদ্ধ আমাৰ কাৰণে। আদম আৰু ইভৰ কাৰণে যেনেকৈ আপেলটো নিষিদ্ধ, জ্ঞান বৃক্ষৰ গুটিবিলাক যেনেকৈ নিষিদ্ধ যুগে যুগে, সেইকাৰণে তেখেতে কৈ থৈ যোৱা কীৰ্তি কাহিনীটো নিষিদ্ধ। মই ভাবোঁ যে এই সভাখনৰ এটা কৰ্তব্য আছে, সেই কৰ্তব্য সভা পাতিলে নহয়, আমি নিজে নিজক গামোচা পিন্ধালে নহ'ব, আমি ফুল মালা দি পেলাই তৰ্পণ কৰাটো শেষ কথা নহয়। যে এই সভাৰ আটাইতকৈ অধিক দায়িত্ব হৈছে অসম চৰকাৰ প্ৰতিনিধিও যেতিয়া আছে পুনত ফ'কাছ হৈছে। আমি পোনপটীয়াকৈ ক'ব লাগে যে বুৰঞ্জী পুৰাতত্ব বিভাগ অসম চৰকাৰক তেখেতসকলে উলিয়াই দিয়ক ৰসিক পুৰাণখন। কিবা অসুবিধা আছে, কিবা আপত্তি আছে, জ্ঞান বিজ্ঞানৰ চৰ্চাকাৰী কোনোবা মানুহৰ কিবা অসুবিধা আছে, এখন কিতাপ যদি প্ৰকাশ পায়, যদি নাই তেতিয়াহ'লে মোৰ আৰু কথা ক'ব। যদি আপোনালোকে সঁচাকৈ হাত চাপৰি দিছে বা সমৰ্থন কৰিছে, মই ভাবোঁ যে আৰু কেইটামান কথা ইয়াত কোৱাৰ প্ৰয়োজন আছে। ইয়াতো আৰু কেইটামান লিখা আছে, বনিয়া জাতি অসমলৈ অহাৰ বৃত্তান্ত, সেইখনো তাতে আছে। এইখন পুথি এইকাৰণেই গুৰুত্বপূৰ্ণ যে বনিয়া সম্প্ৰদায় বুলি যাক কোৱা হয় বা বণিক বুলি কোৱা হয় বা স্বৰ্ণকাৰ বনিয়া বুলি কোৱা হয়, যি বুলি কোৱা নহওক, তেখেতসকল অসমলৈ অহাৰ যেনেকৈ সকলো আহিছে, এই শব্দটোত কোনেও তেখেতৰ কিতাপৰ নাম দেই, এইটো আমি দিয়া নাম নহয়। অসমলৈ অহাৰ বৃত্তান্ত নামটো তেখেতে নিজে দি যোৱা নাম, মানে সকলোৱে প্ৰব্ৰজন কৰিছে। টাই আহোমসকলে কৰিছে, ব্ৰাহ্মণসকলে কৰিছে, কান্যকুব্জৰ পৰা কোনে প্ৰব্ৰজন কৰা নাই, পৃথিৱীৰ সকলো মানুহে প্ৰব্ৰজন কৰিছে। তেখেতে নিজে লিখিছে যে বনিয়া জাতি অসমলৈ অহাৰ বৃত্তান্ত। এই বৃত্তান্তটো যদি প্ৰকাশ পালেহেঁতেন অসমীয়া জাতি গঠনৰ ইতিহাস কিজানি বেলেগ হৈ গ'লহেঁতেন। যে তেখেতসকলে কেনেকৈ আহিলে, ক'ৰ পৰা আহিলে, কোন শতিকাত আহিলে আৰু তেওঁলোকে কি বৰঙণি যোগালে, এইটোতো জানিব লাগিব। যদি আমি স্বীকৃতি দিব লাগে, জানিবওতো লাগিব। এই জনাটোকে নাইকিয়া কৰি পেলাইছে, জনাৰ সুবিধাজনকে নিৰ্মূল কৰি পেলোৱাৰ কাৰণে ইমান বছৰ পিছতো
বনিয়া জাতি অসমলৈ অহাৰ বৃত্তান্ত নামৰ কিতাপখনো বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ নামৰ অসম চৰকাৰৰ খুদ অসম চৰকাৰৰ কৰ্তৃত্বাধীন নিয়ন্ত্ৰণাধীন অনুষ্ঠানটোৱে এতিয়ালৈকে ৰাইজৰ সন্মুখত মুকলি কৰি দিয়া নাই। মই ভাবোঁ আজিৰ সভাই প্ৰস্তাৱ ল'ব লাগে এই ৰসিক পুৰাণ ক'লোঁ এই দুইখন, কিন্তু অকল যদি তাতে কথাটো শেষ হ'লহেঁতেন তেতিয়াহ'লে মই বেছিকৈ আৰু নক'লেও হ'ল, মই বহিবই পাৰিলোহেঁতেন। মই বহিব নোৱাৰোঁ এতিয়া, এইকাৰণে বহিব নোৱাৰোঁ যে প্ৰয়াত নন্দেশ্বৰ বনিয়া ডাঙৰীয়া, নন্দেশ্বৰ বনিয়া IAS নন্দেশ্বৰ বনিয়া বুলি ক'লে বহুতে নাজানিবও পাৰে। এই বুলি ক'ব লাগিব যে অসমৰ অনুসূচিত জাতিবিলাকৰ আটাইতকৈ শক্তিশালী আন্দোলনৰ আটাইতকৈ প্ৰথমজন মুখপাত্ৰ সোণাধৰ দাস সেনাপতিৰ জোঁৱাই বুলি ক'লেও চবেই বুজি নাপাব পাৰে, চবৰে মনত নপৰিব, ইয়াত কম বয়সৰ মানুহ আছে। মই হয়তো ক'ব লাগিব ইন্দিৰা মিৰিৰ কথা, যে সোণাধৰ দাস সেনাপতিৰ সুযোগ্য কন্যা মহিচন্দ্ৰ মিৰিৰ পৰিবাৰ পিছতহে হৈছে ইন্দিৰা মিৰিৰ কথা মই ক'ব, তাৰমানে ইন্দিৰা বনিয়া কথা মই ক'ব লাগিব। এই সোণাধৰ দাস সেনাপতিয়ে ডক্টৰ আম্বেদকাৰৰ বন্ধু আছিলে বুলি মই আজি ক'ব লাগিব। আমিতো পাহৰি গৈছোঁ, পাহৰাত আমাৰ সমান কোন আছে? পাহৰি থকা, পাহৰাই পেলোৱা, সমাধিস্থ কৰি পেলোৱা, গছকি পেলোৱা, খচকি পেলোৱাত আমাৰ অসমীয়াৰ সমান নাই। গতিকে এই যে সোণাধৰ দাস সেনাপতিৰ বিষয়ে যিজনে লিখিছিলে সোঁৱৰণ নামৰ কিতাপখন, নন্দেশ্বৰ বনিয়া IAS, শিলপুখুৰীলৈ গ'লে আপোনালোকে এতিয়াও দেখা পাব শিলপুখুৰীটোৰ সিপাৰে এয়া সোণাধৰ দাস সেনাপতিৰ ঘৰ, তাৰ কাষত এয়া নন্দেশ্বৰ বনিয়াৰ ঘৰ, তেখেতৰ জোঁৱাই। মই সকলোকে লগ পাইছিলোঁ, ইন্দিৰা মিৰি বাইদেউক লগ পাইছিলোঁ, নন্দেশ্বৰ বনিয়া, তেখেতৰ পৰিবাৰক, সকলোকে। এই নন্দেশ্বৰ বনিয়াই কি কৈছে এইটো শুনি লওক, যে এইকেইখনৰ উপৰি তাৎপৰ্য কীৰ্তনো লিখিছে, নাই আমাৰ ওচৰত। ঘোষাৰ ৰত্নাৱলী লিখিছে, নাই আমাৰ ওচৰত। আৰু অশ্বিনী চৰণ চৌধুৰী, ডিব্ৰুগড়ৰ অতি বিখ্যাত ব্যক্তি, তেখেতে কৈছে দিহিং সত্ৰৰ বুৰঞ্জী স্বৰূপ বুঢ়া ভাষ্য লিখিছে। ইয়াত এই তালিকাতকৈ বেছি ইয়াত আটাইবোৰ নাম দিয়া হোৱা নাই, নাম তালিকা বাঢ়ি গৈ আছে। কিন্তু মই আৰু এটা কথা অলপতে আৱিষ্কাৰ কৰি মই আৰু বেছি মানে যিমান জানি আনন্দ পাইছোঁ তাতকৈ বেছি মই শুদ্ধ হৈছোঁ আৰু দুখিত হৈছোঁ এইবাবে যে দিহিং সত্ৰৰ বুৰঞ্জী তেখেতে লিখি থৈ গৈছে বুলি যিজন মানুহে কৈছে সেই মানুহজন আন কোনো নহয়, ডক্টৰ সূৰ্য কুমাৰ ভূঞা। আমি অসমৰ বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰত সূৰ্য কুমাৰ ভূঞাকো যদি ভৰসা নকৰোঁ আৰু কাক কৰিম? তথ্যৰ এটা ভাণ্ডাৰ। মোৰ সূৰ্য কুমাৰ ভূঞাৰ বক্তব্যৰ লগত মোৰ বিৰোধিতা আছে, মই ক'ম আজিও। সূৰ্য কুমাৰ ভূঞাৰ পদ্ধতিৰ লগত বিৰোধিতা আছে, বক্তব্যৰ লগত বিৰোধিতা আছে, বেলেগ কথা। কিন্তু এই কথা বাদ দিলেও সূৰ্য কুমাৰ ভূঞাৰ নাম লৈ কোনো লাভ নাই যে অসমৰ আধুনিক বুৰঞ্জী লেখক বা সম্পাদক বা সংকলক বা তাক প্ৰতিষ্ঠা কৰা বুৰঞ্জীক এটা প্ৰতিষ্ঠান হিচাপে প্ৰাতিষ্ঠানিকভাৱে কামটো ডক্টৰ সূৰ্য কুমাৰ ভূঞা নহ'লে এই কথাটো স্বীকাৰ কৰিব লাগিব। ইমান এইজন সূৰ্য কুমাৰ ভূঞাই কৈছে তেখেতৰ কিতাপত 136 নম্বৰ কিতাপ বুলি কৈছে বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ দিহিং সত্ৰৰ বুৰঞ্জী। কোনে লিখিছে? তুতিৰাম চৰণকাৰ হাজৰিকা। আমি এখনৰ কথাকে পাতিবৰ কাৰণে আজি সভাখন শেষ হৈ যাব, তাত কি কি আছে মই ক'বলৈ সময়ে নোলাব। কিন্তু দিহিং সত্ৰৰ বুৰঞ্জী নামৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখিছে যে আপোনালোকে অসমৰ পদ্য বুৰঞ্জীটো গম পাব। চন্দ্ৰকান্ত সিংহৰ লগত দিহিঙীয়া গোসাঁই সাক্ষাতৰ কথা লিখিছে। দিহিং সত্ৰৰ বিষয়ে ইয়াতেই ভালেখিনি কথা লিখিছে। মই ভাবোঁ তেখেত নিজেও কিজানি দিহিং সত্ৰৰ শিষ্য আছিল। থাকক বা নাথাকক দিহিং সত্ৰৰ বুৰঞ্জী লিখাতে ক্ষান্ত নহয়, দিহিং সত্ৰৰ বংশাৱলীও লিখিছে। ইয়াত থকাখিনিক বাদ দি অতিক্ৰম কৰি আৰু তেখেতে বহু লিখিছে, দীঘলীয়া তালিকা এখন ওলাইছে। মৃত্যুৰ 220 বছৰ, ক্ষমা কৰিব, জন্মৰ 220 বছৰ, মৃত্যুৰ 120 বছৰ। আৰু কিমান লাগে এটা জাতি, আৰু কিমান সময় লাগে অসম সাহিত্য সভা, বুৰঞ্জী পুৰাতত্ব বিভাগক আৰু কিমান শতিকা লাগিব, জহি গৈ ভূঁইকোপত শেষ হৈ যাব। সকলো মাটিৰ গৰ্ভত লোক পাব, কিন্তু এইকেইখন কোনোদিন নোলাব। সেইবাবে মই ভাবোঁ যে আজি সভাই এইটো প্ৰস্তাৱ ল'ব লাগে আৰু জনপ্ৰতিনিধিৰ জৰিয়তে অসম চৰকাৰলৈ এই দাবী আকাৰত বুলি যায়, প্ৰস্তাৱ আকাৰত বুলি যায়, অনুৰোধ আকাৰত যায়, সেইটো কথা নহয়। কথাটো হৈছে আমাক লাগে, ৰাইজক লাগে। আমাকতো দি দিব নালাগে কবিটো। আগৰ দিন আছে নেকি যে আমাক দি পঠাব আমি হেৰুৱাই পেলাম? আমাকতো দিব নালাগে, তেওঁলোকে নিজে ডিজিটেল কৰি ফটোটোহে আমাক দিব লাগে। আমাকতো চুবলৈও দিব নালাগে, চাবলৈও দিব নালাগে, ছবিয়ে তুলি দিব লাগে। কিন্তু অসমৰ ৰাইজৰ অধিকাৰ এই কিতাপখনৰ ওপৰত প্ৰতিপন্ন কৰাটো মোৰ উদ্দেশ্য, মই ভাবোঁ এই সভাৰ উদ্দেশ্য। মই এতিয়া চমুকৈ এই কিতাপকেইখনত কি আছে এই বিষয়ে মই অকণমান ক'ম যে ইয়াতে মাত্ৰ 2-3টামান উল্লেখ মই কৰিব খোজোঁ যে মোৱামৰীয়া বিদ্ৰোহৰ বিষয়টো আছেই। মোৱামৰীয়া বিদ্ৰোহৰ সম্পৰ্কে আছে, এইকাৰণে ইতিমধ্যে ইয়াত কোৱা হ'লেই যে তেখেত যিহেতু স্বৰ্ণকাৰ আছিলে আৰু স্বৰ্ণকাৰসকলৰ ৰাজ অন্তঃপুৰলৈও অবাধ গতি থাকে। বেলেগ কোনোবা দোকান পোহাৰী ৰজাৰ বিষয়া বুঢ়াগোহাঁই বৰগোহাঁইও আমাৰ স্বৰ্গদেৱৰ কাৰেঙত সোমাব নোৱাৰিব। সোমালেও য'ত ৰাজমাতা থাকে বা মানে কি বুলি ক'ম তেখেতৰ পৰিবাৰ থাকে,
ৰাজমাও থাকে, ৰাজকুঁৱৰীসকল থাকে, তালৈতো কাৰো অবাধ গতি নাথাকিব। কিন্তু স্বৰ্ণকাৰ জনৰ বা বিশেষকৈ দুধীৰাম হাজৰিকাটো আছিলে কেলে যে স্বৰ্ণ গহনা যে গঢ়াই দিব, নিশ্চয় ৰাজকুঁৱৰীয়ে চাব বিচাৰিব, নিশ্চয় ৰজাৰ পৰিবাৰে এইটো চাব বিচাৰিব স্বাভাৱিকতে যে কোনটো আৰ্হিৰে কৰিব, কোনটো গহনা। কিন্তু তাতেই শেষ হৈ গ'লহেঁতেন। তেনেকুৱা আৰু বহু স্বৰ্ণকাৰ এই যোৱা 600 বছৰত নাছিল নেকি? অসমত 600 বছৰীয়া আহোম ৰাজত্ব কালত বা আৰু বহু ৰজা অসমত থাকোঁতে আৰু বহু স্বৰ্ণকাৰ আৰু বহু সোণাৰীয়ে সোণৰ গহনা গঢ়াই দিয়া নাছিলে নেকি? তেওঁলোকৰো অবাক কৰি আছিল চাগে, কিন্তু তেওঁলোকে বুৰঞ্জী লিখি যাব পৰা নাই নহয়। তেখেতে বুৰঞ্জী লিখি যাব পাৰিছে। ভাইৰাম বৰপূজাৰী গৰিগাঁৱৰ সেই টোলত পঢ়িছে, আৰু তাত মই দেখুৱাইছোঁ তেখেতৰ কি বিতুপন আখৰ, মানিক মুকুটাৰ নিচিনা ডালিমগুটীয়া আখৰেৰে কেনেকৈ সৰল বানানে লিখিছে। মই জিতাঞ্জলি বাইদেউক কৈছিলোঁ যে আপোনালোকৰ সেই আজু ককাজনৰ হাতৰ আখৰ আছে নে চাব খোজোঁ, সৰল বানান আছেনে নাই, আছেনে নাই নাজানো। ইয়াত সম্পূৰ্ণ পদ্ধতিগত সৰল বানান। ইয়াত কি লিখিছে মই মাত্ৰ এটা দুটা কথা কওঁ, মাত্ৰ এটা দুটা কথাই বুজিব ইয়াৰ ঐতিহাসিক গুৰুত্ব কিমান। এই আমাৰ বৰআহোম গাঁওখন আছে, সৰুভোজ বৰভোজ বৰআহোম গাঁও। বৰআহোম গাঁও নামটো বৰআহোম গাঁও, কিন্তু তেখেতসকলে নিজকে মটক বুলি কয়, বা মোৱামৰীয়া বিদ্ৰোহৰ বিদ্ৰোহী। সৰুভোজ বৰভোজ বৰআহোম গাঁও, হৰফলীয়া গাঁও মোৱামৰীয়া বিদ্ৰোহৰ বিদ্ৰোহী মানুহৰ গাঁও। 1793 চনৰ জানুৱাৰী মাহত পূৰ্ণানন্দ বৰুৱাগোহাঁই থকা কালত যোৰহাটত যি অৱৰোধ হৈছিলে, জেনেৰেল মেকগ্ৰেগৰৰ সৈন্য বাহিনীয়ে দেৰগাঁৱৰ পৰা আহি 80জন বিদ্ৰোহীক যে হত্যা কৰিলে, বেছিভাগ মানুহ সৰুভোজ আৰু বৰআহোম গাঁৱৰ পৰা আহিছে। তো এই বিদ্ৰোহৰ অন্তত এটা বিৰাট বিতৰ্ক হ'ল চন্দ্ৰকান্ত সিংহৰ ৰাজসভাত। তাতে চন্দ্ৰকান্ত সিংহৰ তাত আউনীআটী দক্ষিণ পাটকে ধৰি সত্ৰাধিকাৰসকলৰ প্ৰতিনিধিসকলে ক'লে যে এই মোৱামৰীয়াবিলাক ভীষণ নিষ্ঠুৰ, বহুত মানুহ মাৰি শাস্তাং কৰিছে, এতিয়া সিহঁতে এতিয়া আনুষ্ঠানিকভাৱে প্ৰায়চিত্য কৰিব লাগে। তেতিয়া প্ৰতীক বৰুৱা বুলি এজন মানুহ আছিলে ৰাজসভাত, তেওঁ আছিলে মোৱামৰীয়া বিদ্ৰোহৰ পক্ষে থকা বুদ্ধিজীৱী বুলি কৈছে, এজন পণ্ডিত। তেওঁ 7 দিন তৰ্ক কৰিলে যে কেনেকৈ মোৱামৰীয়াই নিষ্ঠুৰতা কৰিছে, ৰজাঘৰে কি কৰিলে আৰু মোৱামৰীয়াই কি কৰিলে, ৰজাঘৰে কিমান মহিলা মাৰিলে। ৰজাঘৰে জাজিৰ এখন ব্ৰাহ্মণ গাঁও, তাত লিখা আছে এখন ব্ৰাহ্মণ গাঁৱৰ 120 ঘৰ বামুণক সমূলে বিনাশ কৰিলে, কিমান শিশু কিমান মহিলাক মাৰিছে। তাৰ তুলনাত মোৱামৰীয়াই কি কৰিছে, যুদ্ধৰ পথাৰত জাকে পইচা থাকে মাৰিছে। যুদ্ধৰটো এইটো নিয়মেই। 7 দিনৰ পিছত চন্দ্ৰকান্ত সিংহই ক'লে যে কোনো প্ৰায়চিত্য কৰাব নালাগে। সেই মানুহজনৰ ঘৰ আছিল বৰআহোম গাঁও। মই তাতে কাম কৰিছিলোঁ দহতীয়াত, সেইকাৰণে কিবা সূত্ৰে মোৰ সংযোগ আছিলে। মই অলপতে এই কিতাপখনৰ সূত্ৰ লৈ তালৈ গৈ আলোক বৰচেতিয়া মোৰ সহকৰ্মী আছিলে, হিৰণ্য বৰুৱা, সীতাৰাম বৰুৱা, মহেন্দ্ৰ হাজৰিকা সৰুভোজৰ সকলোকে লৈ মৈদামটো চিনাক্ত কৰিলোঁ। চিনাক্ত কৰি উত্তৰ লিখিলোঁ। লিখাৰ পিছত এজন মানুহে আটাইতকৈ প্ৰথমতে সহায় দিলে। মানুহজনৰ নামটো কি জানে? আলফাৰ প্ৰধান সম্পাদক একালৰ অনুপ চেতিয়া। তেওঁ ক'লে শৰ্মাদেউ আপুনি ক'ত পালে, কেনেকৈ পালে? তেখেতে পাহৰি গ'ল চাগে। মই পিছত সোঁৱৰাই দিলোঁ যে আলফাৰ গুলীকেইটা যে আপোনালোকে মাৰিছিলে তাৰ 4টা মোৰ বুকুত বাদ মাজেদি গৈছিল। তথাপি তেখেতে কৈছে মোৰ আজু ককাক আপুনি এইখিনি কৰাই দিয়ক না। মই ক'লোঁ যে আপোনালোকৰ তেওঁলোকে বৰভেটিৰ ফালৰ পৰা কৈছিলে, তেওঁলোকৰ আজু ককা অনুপ চেতিয়া। অনুপ চেতিয়াটো নহয়, গোলাপ বৰুৱাহে নাম। এই প্ৰতীক বৰুৱাৰে আত্মীয় বুলি তেওঁলোকে ভাবিছে। এতিয়া মই তেওঁলোকৰ লগত সংযোগ কৰাই দিলোঁ অসমৰ পদ্য বুৰঞ্জীৰ ওপৰত আধাৰ। ঠিক তেনেকৈ অলপতে মথুৰা ভূঞা উৰ্ফে মমাই বৰুৱাৰ বিষয়ে আলোচনা হৈ আছে যে মানুহ কোনে আনিছিলে কোনে নানিছিলে, বিৰাট বিতৰ্ক হৈ আছে। ক'তোৱেই নাই এটা বাক্যৰ বিষয়ে পাবলৈ ভাল প্ৰত্যেকজনকভাৱে ইয়াত আছে। ৰজা ঘৰৰ একেবাৰে বিশ্বাসী মানুহ হিচাপে পুৰন্দৰ সিংহ স্বৰ্গদেউ, কামেশ্বৰ সিংহ স্বৰ্গদেউ দুইজনেৰে সম্পূৰ্ণ বিশ্বস্ত হিচাপে। এতিয়া এটা কথা ভাবকচোন, মই সামৰিম এতিয়া, যে আহোম এজনক নিদি কিয় বলি এজনক এই দায়িত্বটো অৰ্পণ কৰা হ'ল? বামুণ এজনকো দিব পাৰিলে। ৰজাৰ ৰাজসভাত ব্ৰাহ্মণ পণ্ডিত ৰাজগুৰু কোনো নাছিল। আহোমসকলে ইমান বিশ্বাসী বুৰঞ্জী লিখাৰ কামটো, অসমৰ বুৰঞ্জীত বুৰঞ্জী লিখিব গৈ হোৱা প্ৰমাদৰ কথা কোনে নাজানে? কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কাহিনী কোনে নাজানে? জলম্বতৰ কাহিনী কোনে নাজানে? গৃহযুদ্ধৰ সূচনা হয়। বুৰঞ্জী লিখা বৰ ডাঙৰ কথা। কাক এই বুৰঞ্জী লিখাৰ ভাৰ অৰ্পণ কৰিব আৰু কেলে বেলেগ সম্প্ৰদায়ৰ মানুহ এটা কৰিব? তাৰমানে তেখেতৰ পাণ্ডিত্য সম্পৰ্কে ৰজাঘৰ নিশ্চিত। আৰু অকল বাপেক নহয়, বাপেক পুতেক দুইজন, পুৰন্দৰ সিংহ কামেশ্বৰ সিংহ দুইজনে মাটি ইয়াত লিখা আছে। দুইজনে মাতি মাতি কয় তুমি লিখা, তুমি লিখা। মই ক'ব কৈছোঁ যে তেনেকুৱা এজন বিশ্বস্ত মানুহ, ৰজাঘৰ বিশ্বস্ত কাৰণে মই কথাটো কোৱা নাই, ৰজাঘৰ বঁটা বাহন পাই কাৰণে মই কোৱা নাই। এটা যুগৰ লৰা ৰজাৰ পৰা আৰম্ভ কৰি পুৰন্দৰ সিংহ পাৰ হৈ যোগেশ্বৰ সিংহলৈকে মণিৰাম দেৱান পাওঁ হোৱা এটা যুগসন্ধিৰ আটাইতকৈ বিশ্বস্ত বিৱৰণ, চাক্ষুষ প্ৰত্যক্ষ অভিজ্ঞতাৰে লিখিছ মানুহজন সম্পৰ্কে বুৰঞ্জী বাদ দিয়ক। আজিৰ বাস্তৱ জীৱন, আজি সমসাময়িক জীৱন, আজিৰ অসমীয়া পণ্ডিত বৰ্গ, অসমীয়া ইতিহাস বৰ্গ সম্পূৰ্ণ নিৰ্বাক নিমাত নিতাল নিস্তব্ধ। কি কাৰণে? নিশ্চিতভাৱে ৰহস্যজনক কাৰণে। মই দীঘলীয়া নকৰোঁ।
মই ভাবোঁ যে এইজন পৰে এইটো কেৱল অনুসূচিত জাতি পৰিষদ অনুসূচিত জাতি নহয়, অসমীয়া জাতি এটা কৃতজ্ঞ জাতি, যদি কৃতজ্ঞ জাতি নহয়, যদি এটা শলাগ হয় খাই পাত পেলা জাতি যদি নহয়, শ্ৰীৰাম স্বৰ্ণকাৰ হাজৰিকাক প্ৰতিষ্ঠা কৰা আৰু অসম সাহিত্য তেওঁলোকৰ এই অৱহেলাকে ৰাইজৰ সমান্তৰাল হৈ আছে। আটাইকেইখন ওলাব লাগিব। যদি ইউৰোপিয়ান জাৰ্নেলত যদি কামালজিৎ কৌৰ নামৰ মহিলাগৰাকীয়ে প্ৰশিক পুৰাণৰ কথা লিখিব পাৰে, তে আমি লিখিব নোৱাৰা কি কাৰণ লিখিব পাৰে, আমাক কিয় চাবলৈ নিদিব? গতিকে মই ভাবোঁ যে 8খন 10খন কিতাপ, আটাইকেইখন কিতাপেৰে সৈতে আমি সম্পূৰ্ণ অখণ্ডিত সম্পূৰ্ণ পূৰ্ণাংগ জ্যোতিৰাম হাজৰিকাক আমি চাব বিচাৰোঁ, জানিব বিচাৰোঁ। আৰু যদি আমি সেইটো পাওঁ